আজি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব আৰু দেশজুৰি ৰাজ্যজুৰি ৰামক আজি স্মৰণ কৰিছে আৰু ৰাজ্যৰ মঠ মন্দিৰসমূহত পূজা অৰ্চনা লগতে নাম প্ৰসংগ চলি আছে ৰাতিপুৱাৰে পৰা আমি গোৱালপাৰা ৰাতিপুৱাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া হৈছে গোৱালপাৰাৰ অশোক নগৰৰ পৰিৱেশ অশোক নগৰত এনেদৰে অশোক নগৰ যি মন্দিৰ আছে মন্দিৰত এনেদৰে ৰাতিপুৱাৰ পৰা মহিলাসকলে এনেদৰে মহিলা পুৰুষ সকলোৱে মন্দিৰত এনেদৰে নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু ৰাজ্যৰ যি মঠ মন্দিৰসমূহত আছে ৰাতিপুৱাৰ পৰাই যিহেতু মঠ মন্দিৰসমূহত পূজা অৰ্চনা চলি আছে আৰু নাম প্ৰসংগ চলি আছে আৰু গোৱালপাৰাতো এনেদৰে মঠ মন্দিৰসমূহতো পূজা অৰ্চনা চলি আছে আৰু এয়া হৈছে অশোক নগৰৰ যি মন্দিৰত আৰু অশোক নগৰৰ মন্দিৰত এনেদৰে অশোক নগৰৰ যি ৰাইজ সকলোৱে মিলি লগতে নাম কীৰ্তন এনেদৰে নাম হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত যিহেতু পূজা অৰ্চনা কৰা হ'ব পৰিৱেশ দেখুৱাইছোঁ নাম প্ৰসংগ চলি আছে আৰু এই অশোক নগৰৰ মন্দিৰত আমি পৰিৱেশ দেখুৱাইছোঁ ৰাতিপুৱাৰ পৰা ইয়াত যিটো মন্দিৰত নাম প্ৰসংগ চলি আছে আৰু ইয়াৰ যি স্থানীয় ৰাইজ সকলোৱে ওলাই আহিছে আৰু ৰামধনীৰে মুখৰ হৈ পৰিছে ক'ব লাগিব সমগ্ৰ যিহেতু ৰাজ্য আজি যিহেতু ৰামৰ বহু প্ৰতীক্ষিত অন্তত আছিল ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব নিশ্চয় যদি ৰামক আজি স্মৰণ কৰিছে ইয়াতো আজি আপোনালোকে এনেদৰে কি কৰিছে কি ক'ব আজি আমাৰ দীৰ্ঘদিনৰ অপেক্ষাৰ পিছত আজি অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু সেই প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আমাৰ অশোক নগৰবাসীয়েও ইয়াতে নাম প্ৰসংগ পাতিছোঁ আৰু এই নাম প্ৰসংগৰ দ্বাৰা আমি সকলোকে জ্ঞাত কৰিব বিচাৰিছোঁ ইয়াৰ একমাত্ৰ উদ্দেশ্য হ'ল যে আমাৰ হিন্দুত্ব বজাই ৰখা হিন্দুত্ব বজাই ৰাখিবলৈ হ'লে আমি ৰামদেৱক পূজা কৰিবই লাগিব আৰু তেখেতৰ অস্তিত্ব বজাই ৰাখি আমি যিহেতু হিন্দু সেই হিন্দুৰ যিটো স্ৰোত এই স্ৰোত আমি আগুৱাই লৈ যাব লাগিব আৰু সকলোৰে মংগল হওক সেই কামনাৰ দ্বাৰাই আজি আমাৰ এই অশোক নগৰ গোৱালপাৰা অশোক নগৰত এই নাম প্ৰসংগৰ আমি আয়োজন কৰিছোঁ এয়া অকল অশোক নগৰতে নহয় গোটেই ভাৰতবৰ্ষত গোটেই অসমতে এই প্ৰতিষ্ঠান চলি আছে আৰু আশা ৰাখিছোঁ আৰু আগলৈও যাতে প্ৰত্যেক দিনেই প্ৰত্যেকটো মুহূৰ্তত এনেকুৱা ৰাম নাম চলি থাকে তাৰ যাতে সকলোৰে মংগল হয় আৰু সকলোৰে মংগলৰ কাৰণেই আজি অনুষ্ঠানটো কৰা হৈছে হয় আৰু যিহেতু ইয়াত লোকসকল আছে কথা পাতিবলৈ যত্ন কৰিম কি ক'ব আজি দিনটোত এটা সকলোৰে বাবে এটা ভাল দিন আজি জয় শ্ৰীৰাম আজি অত্যন্ত আনন্দৰ মুহূৰ্ত আৰু আনন্দৰ দিন আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে কিন্তু ভাৰতবৰ্ষৰ যি সংস্কৃতি সনাতনী সংস্কৃতি সেই সংস্কৃতি যেন আজিহে স্বাধীন হোৱা যেন লাগি আছে দেশ হৈছিলে আমাৰ কি পাইছিলে স্বাধীন পাইছিলে কিন্তু সনাতনী সংস্কৃতিৰ স্বাধীনতা আজিহে পোৱা যেন অনুভৱ হৈছে সেইকাৰণে অতি আনন্দিত আমাৰ যি আদৰ্শ পুৰুষ আমাৰ পূৰ্বপুৰুষ আমাৰ আজি তেওঁৰ নিজৰ বাসস্থানত আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব তাৰ কাৰণে আমি অতি আনন্দিত আৰু আজি গোটেই ভাৰতবৰ্ষ লগতে বিশ্বৰ সকলো মনুষ্যক আমি আজি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আমাৰ জয় শ্ৰীৰাম
আমি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে সকলোৱে ৰাইজ ওলাই আহিছে আজি আৰু মন্দিৰত এনেদৰে তেওঁলোকে আহি নাম কীৰ্তন যে হৈ আছে তাত সকলোৱে এনেদৰে অংশ লৈছে আৰু ক'ব লাগিব যিহেতু গোৱালপাৰাৰ প্ৰতিটো মঠ মন্দিৰতে এনেদৰে নাম কীৰ্তন যজ্ঞ হোম যজ্ঞ এনেদৰে চলি আছে আৰু এইখন যি অশোক নগৰৰ যি মন্দিৰত এনেদৰে পৰিৱেশ দেখুৱাইছোঁ অশোক নগৰত এনেদৰে নাম কীৰ্তন চলি আছে ৰাতিপুৱাৰে পৰা এনেদৰে আৰু ক'ব লাগিব এক যিহেতু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু আজি যিহেতু এটা ভাল দিন সকলোৰ বাবে ভাল দিন এটা আৰু তাৰ বাবে এনেদৰে সকলোৱে ৰামক স্মৰণ কৰা পৰিলক্ষিত হৈছে আমি অশোক নগৰৰ পৰিৱেশ দেখুৱাই আছোঁ হে ভগৱন্ত ব্ৰহ্মাণ্ডৰ যত জীৱ তোমাৰ পালন গুৰু হে বান্ধৱ এ হৰি নাৰায়ণ মায়াৰ জালে বান্ধি হলো তোমাৰ চৰণে ভকতি নকৰি বিষয় গৰাল খাইলো বিষয় গৰাল মই দুৰাচাৰ কেৱলে তোমাৰ মই দুৰাচাৰ কেৱলে তোমাৰ অপৰা নাৰায়ণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ